কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি। কিন্তু গ্ৰামাঞ্চলত প্ৰশাসনতহে পৰিণত হৈছে জল জীৱন মিছন আঁচনি। গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহ বাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জল জীৱন আঁচনিৰ। ক'ৰবাত আঁচনি সম্পূৰ্ণ হ'লেও ওলোৱা নাই পানী, আন ক'ৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী। বহু গাঁৱত পানীৰ পাইপ সংযোগ কৰা হৈছে যদিও ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱা পানী। বিভাগীয় মন্ত্ৰীৰ দম্ভালি আৰু ঠিকাদাৰৰ মৈমতালিত পণবন্দী সাধাৰণ জনতা। আমাক কাজিৰঙাৰ পৰা এই মুহূৰ্তত জল জীৱন মিছন আঁচনিৰ দুৰ্দশাৰ এখন জিয়া ছবি দেখুৱাব মনোজ প্ৰতিম শইকীয়া। 53,71,000 টকা ব্যয় সাপেক্ষে কাজিৰঙাত নিৰ্মাণ কৰা জাপৰি পথাৰ জল জীৱন প্ৰকল্প। সেই প্ৰকল্পৰ পৰা 385 ঘৰ লোকক পানী যোগানৰ পৰিকল্পনাৰে এই আমাৰ পিছফালে থকা যিটো প্ৰকল্প সেই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিলে। কিন্তু আজিৰ দিনত যদি চোৱা যায় 385 ঘৰটো দূৰৰ কথা, এটা ঘৰতো ইয়াৰ পৰা পানী ৰাইজে নাপালে। আৰু এই মুহূৰ্তত আমি জাপৰি পথাৰত উপস্থিত আছোঁ। জাপৰি পথাৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আচলতে 53,71,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই যিটো জল জীৱন প্ৰকল্প, এই প্ৰকল্পটোৰ উদ্দেশ্য আছিল 385 ঘৰ মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰা। কিন্তু আজিৰ দিনটোত এঘৰেও জল জীৱনৰ পানী নোপোৱাত এক প্ৰকাৰ ক্ষোভৰ উদ্গীৰণ হৈছে। আৰু পদূলিত থকা পানী নোলোৱা জল জীৱনৰ টেপসমূহত ইতিমধ্যে গৰু ছাগলী বন্ধা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ যদি চোৱা যায় আমি এটা কথা উল্লেখ কৰিব পাৰিম যে বানপানীৰ সময়ছোৱাত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ অৱস্থাৰ সূচনা হোৱা জাপৰি পথাৰৰ ইতিমধ্যে এই জাপৰি পথাৰ অঞ্চলৰ ৰাইজে ইতিমধ্যে কৈছে জয়ন্ত মল্ল বৰুৱাৰ বিভাগটো মূৰৰ পৰা গেলিবলৈ আৰম্ভ কৰিছে। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই দাঁতিকাষৰীয়া এইটো অঞ্চল। বানপানী হ'লে এটুপি পানীৰ বাবে তেওঁলোকৰ যথেষ্ট হাহাকাৰময় পৰিৱেশৰ সূচনা হয়। আৰু যথেষ্ট টকা ইয়াত ব্যয় কৰা হৈছিলে। 53,71,000 টকা ইয়াত ব্যয় কৰা হৈছিলে। তাৰ পাছত 385 ঘৰ লোকক ইয়াৰ পৰা পানী যোগানৰ ব্যৱস্থা কৰা হৈছিলে। কিন্তু 385 ঘৰটো দূৰৰ কথা, এটা ঘৰতো আজি কোপতি পানী নাপালে। আৰু এই মুহূৰ্তত যিটো প্ৰকল্প সেই প্ৰকল্পটোৰ পৰিৱেশ দেখুৱাইছোঁ হাবিৰে আৱৰি ধৰিছে। আৰু ইয়াত দেখা পোৱা গৈছে যিখন গেট, সেই গেটত এটা বৃহৎ তলা ওলমি আছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বোকাখাত জিলা সমিতিৰ সম্পাদকগৰাকী আছে। আমি প্ৰথমতে আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছোঁ। কি দেখা পাইছে ইয়াত? 53,71,000 টকা ব্যয় সাপেক্ষে ইয়াত এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ল। 385 ঘৰ মানুহক দিয়াৰ পৰিকল্পনা আছিলে। কি পাইছে? চাওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে দাঁতিকাষৰীয়া আমাৰ এই জাপৰি পথাৰ অঞ্চল। এই অঞ্চলটোত 53,71,000 টকাৰে তেওঁলোকৰ ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছিলে জাপৰি পথাৰ পানী যোগান কেন্দ্ৰটো। আৰু এই কেন্দ্ৰটোৰ পৰা তেওঁলোকে 385 ঘৰ মানুহক ইয়াৰ পৰা তেওঁলোকে পানী যোগান ধৰি আছিলে প্ৰথম অৱস্থাত। তাৰ পিছৰ সময়ছোৱাত আমি দেখিলোঁ যে 2-4 মাহ চলাৰ পিছত এই প্ৰতিষ্ঠানটো আচলতে এই যিটো কেন্দ্ৰ, এই কেন্দ্ৰটোৰ পৰা পানী নোলোৱা হ'ল। ইয়াত আচলতে চাৰিওফালে আপোনাৰ গছ গছনিয়ে আপোনাৰ লতা লতিকাৰে আৱৰি ধৰিলে। গোটেই পৰিৱেশটো এতিয়া বিনষ্ট হ'ল, ভাল নহয় আৰু এই পৰিৱেশটো। গতিকে যিটো বোকাখাত সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলৰ অধীনত এই যিহেতু কেন্দ্ৰটো আছিলে, ইয়াত কোনো মানুহে ইয়াত আহি পেলাই এতিয়া মানুহে খাবলৈ পানী পাইছেনে নাই পোৱা, ইয়াৰ আচবাববিলাক ভাল হৈ আছেনে নাই, ইয়াৰ আচলতে মেচিনটো বেয়া হৈছে বুলি কৈছে তেওঁলোকে। ইয়াৰ যিটো মটৰ, পানী মটৰ, সেই পানী মটৰটোৱে বেয়া হৈছে বুলি কৈছে। এতিয়া আজি 4-5 মাহ 6 মাহ ধৰি পেলাই ইয়াত মানুহে খাবলৈ পানী ইয়াৰ পৰা পোৱা নাই। গতিকে ইয়াৰ পূৰ্বেও যেতিয়া আমি প্ৰতিদিন টাইমৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ইয়াত বাতৰি সম্প্ৰচাৰ হৈছিলে, সম্প্ৰচাৰ হোৱাৰ কেইদিনমানৰ পিছত তেওঁলোকে ততাতৈয়াকৈ আহি পেলাই ইয়াত তেওঁলোকে 2-এটা কিবাকিবি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিলে। কৰাৰ পিছত খুব বেছি 10-15 দিনমান তেওঁলোকে মানুহবিলাকে আমাৰ অকণমান পানীটো খাবলৈ পাইছিলে। যিবিলাক মানুহৰ ঘৰত গৈ পেলাই আচলতে পাইপকেইডাল য'লৈকে ভাল আছিলে তলৈকে পানীখিনি খাবলৈ পালে তালৈকে। তাৰপিছত আৰু ইয়াত মানুহে পানী খাবলৈ পোৱা নাই। গতিকে আমি ক'ব খুজিছোঁ যে অসমৰ যিটো আচলতে জল জীৱন মিছনৰ যিজন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, এই মানুহজন আচলতে এই বিভাগটো চলোৱা আচলতে যোগ্য মানুহ নহয়। আমি গোটেই চাৰিওফালে এতিয়া অসমৰ চাৰিওফালে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদিও দেখিছোঁ। আৰু আমাৰ ওচৰে পাঁজৰে বোকাখাত অঞ্চলৰ বিভিন্ন ঠাইত আমি দেখিছোঁ যে জল জীৱন মিছনৰ যিবিলাক আচলতে কাম সেই কামবিলাক অতি নিম্নমানৰ কাম। ইয়াত এই ঘৰটোকে যদি আপুনি চাই, এতিয়া এই আমাৰ পিছফালে থকা যিটো ঘৰ, ইয়াৰ ঘৰবিলাক এই ৱাল উৱলি গৈছে। ইয়াৰ ৰং পেইণ্ট বোলা বস্তু নাই, চাফ চিকুণতা বোলা বস্তু নাই, য'ৰ পৰা মানুহে আচলতে পানীটো বিশুদ্ধ খোৱা পানী খাব পাৰিব বুলি পেলাই তেওঁলোকে দম্ভালি মাৰি থাকে। আচলতে এই পৰিৱেশবিলাকত আচলতে মানুহে খোৱা পানী কেনেকৈ খাব ইয়াৰ পৰা, এই কথাবিলাক। আৰু ইয়াৰ যিবিলাক আমাৰ আগতে ইয়াত যিবিলাক PVC আচলতে পাইপ লগাইছিলে, সেই পাইপবিলাকৰ ওপৰেদি যদি গাড়ী চকা এটা মাটিয়ে পুতি থোৱা অৱস্থাত তাৰ ওপৰেদি যদি এটা চকা যায়, সেই পাইপ তাতে ফাটে।
ফাটি পেলাই সেই ঠাইতে পানী লিক হয় আৰু যেতিয়া ইয়াৰ পৰা তেওঁলোকে আকৌ মানুহবিলাকক পানী যোগান দিয়ে সেই ঠাইদি লেতেৰা পানী সোমাই মানুহে আচলতে বিশুদ্ধ খোৱা পানী খাবলৈ নাপায় তাৰ পৰা লেতেৰা পানীহে মানুহে আচলতে খাবলৈ পায় কিন্তু তাৰ পাছতো দেখা পোৱা গৈছে যে মন্ত্ৰীগৰাকীয়ে আচলতে ডিঙিৰ শিৰ ফুলাই ফুলাই ইতিমধ্যে তেখেতে উল্লেখ কৰে যে গ্ৰামাঞ্চলৰ ৰাইজ সম্পূৰ্ণৰূপে উপকৃত হৈছে প্ৰতিখন ঘৰতে পানী পাইছে ৰাইজে প্ৰতিখন ঘৰতে আচলতে পানী পোৱা নাই প্ৰতিখন ঘৰতে এডাল টেপ পাইছে যিটো টেপত আচলতে মানুহে গৰু ছাগলী বান্ধি থয় এতিয়া সেইটো কাম নোহোৱা বস্তু এটা যদি ব্যৱহাৰ নহয় যি বস্তুৰ ব্যৱহাৰ নহয় তাৰ আচলতে মানে আয়ুসটো খুব কম ব্যৱহাৰ যদি সদায় এটা বস্তু ব্যৱহাৰ হৈ থাকে সেই বস্তুটো ভালে থাকে আৰু যিটো বস্তু ব্যৱহাৰ নহয় মানুহে সেইটো অৰ্ডিনাৰী কামতে ব্যৱহাৰ কৰে গতিকে সেই কথাটো আমি সকলোৱে জানো আৰু মন্ত্ৰীজনে যে ইমান যে তেওঁ ডিঙি শিৰ ফুলাই ফুলাই যে এই কথাবিলাক যে কৈ আছে যে তেওঁ গোটেই গ্ৰামাঞ্চলৰ মানুহে খোৱা পানী বিশুদ্ধ খোৱা পানী পাইছে মইতো প্ৰত্যাহ্বান জনাই কৈছোঁ আমাৰ অঞ্চললৈ আহক মই ইয়াত আপোনাৰ এইটোৱে নহয় জাপৰিপথাৰ পানী যোগান কেন্দ্ৰই নহয় আৰু ইয়াত বিভিন্ন কাজিৰঙা অঞ্চলত বোকাখাট অঞ্চলত বিভিন্নটা এনেকুৱা পানী যোগান কেন্দ্ৰ দেখুৱাই দিম যিকেইটাৰ পৰা মানুহে আচলতে আজিলৈকে উপকৃত হ'ব পৰা নাই প্ৰথম এমাহ ঠিকে চলিছিলে তাৰপিছত তেওঁলোকে মেচিন বন্ধ হ'ল তাৰপিছত কিবা হ'ল এনেকুৱা ধৰণে পাইপ ফুটিলে এই কথাবিলাকৰ পৰা তেওঁলোকে চাৰিওফালে যিবিলাক আমি পৰিৱেশ দেখিছোঁ মন্ত্ৰীজনে আচলতে ইয়াৰ পৰা লুটিপুটি খালে এই জল জীৱন মিছনৰ পৰা অহা যিকেইটা আমাৰ দুখীয়া মানুহলৈ যিকেইটা অহা টকা সেই টকাকেইটা আচলতে মন্ত্ৰী ইঞ্জিনিয়াৰ সকলোৱে লুটিপুটি খাই মেলি তেওঁলোকে একদম বহি আছে এতিয়া গৰু চিণ্ডিকেট কৰি আছে মাটি কিনি আছে অসমৰ ৰাইজক লুটি আচলতে এই কথাবিলাক জয়ন্ত মল্ল বৰুৱা মনত ৰখা ভাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যে এই মন্ত্ৰীজনে যে একেবাৰে গেলাই দিছে এই কথাটো আচলতে একদম এজন অদৰকাৰী যে মন্ত্ৰী ৰাখিছে তেওঁ যে এই বিভাগ চলাব পৰা নাই তেওঁ যে দক্ষ নহয় এই বিভাগ চলাবৰ কাৰণে আচলতে এনেকুৱা মন্ত্ৰীয়ে পদত্যাগ কৰাও ভাল ইতিমধ্যে আপুনি কৈছে যে অভিলাষী আঁচনি আছিলে এখন কিন্তু বিলাসিতা বেলেগে কৰিছে মন্ত্ৰীয়ে বিলাসিতা কৰিছে প্ৰধানমন্ত্ৰীৰ এখন সপোনৰ আঁচনি হৰ ঘৰ নল হৰ ঘৰ জল আমি সকলোৱে জানো এই আঁচনিখনৰ অধীনত প্ৰত্যেক ঘৰ দুখীয়া মানুহে আচলতে পানীটো পোৱা যোগ্য আছিল আৰু এই অঞ্চলবিলাক আমাৰ একেবাৰে বান অধ্যুষিত অঞ্চল এই অঞ্চলত এটোপা যেতিয়া খোৱা পানীৰ কাৰণে মানুহে চাৰিওফালে যেতিয়া বানপানী হয় পানীটোপাৰ কাৰণে আমি বহুত হাহাকাৰ কৰিবলগীয়া হয় গতিকে ইয়াৰ মানুহে আমি সকলোৱে ভাবিছিলোঁ যে ইয়াত এই আঁচনিটোৰ কাৰণে এই আঁচনিটো খুব ধুনীয়াকৈ চলি থাকক আমি সকলোৱে সহায় সহযোগিতা কৰিছিলোঁ কিন্তু আমি দেখিলোঁ যে পিছত গৈ ইয়াত যিবিলাক বস্তু লগোৱা হয় নিম্নমানৰ বস্তু লগোৱা হয় দুমাহ এমাহ কাম কৰে তাৰপিছতে ইয়াত বস্তুৰ আৰু কোনো কাম নাই গতিকে এই বস্তুবিলাক চোৱা চিতা কৰিব কোনে বিভাগৰ যদি মুৰব্বীজনে এই বস্তুটোৰ ওপৰত কোনো এতিয়ালৈকেতো আমি কোনো ঠিকাদাৰৰ বিৰুদ্ধে একশ্যন লোৱা আমি আজিলৈকে দেখা নাই কোনটো ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে তেওঁলোকে যে তহঁতে এনেকুৱা কাম কৰিলি তহঁতক জেলত দিলোঁ আমিতো দেখা নাই আজিলৈকে গতিকে এনেকুৱা বিভিন্নটা আচলতে এনেকুৱা কেন্দ্ৰ আছে যিবোৰ কেন্দ্ৰৰ পৰা আচলতে কমিশ্যন খাই মন্ত্ৰীলৈকে কমিশ্যন খাইছে সকলোৱে কমিশ্যন খাইছে এতিয়া মুখেৰে কোনেও মাত দিব নোৱাৰে গাঁৱৰ মানুহ গাঁৱৰ মানুহ মৰি গৈছে পানী খাবলৈ নাপায় আইৰণ পানী খাইছে সকলোৱে আমি সকলোৱে দেখি আছোঁ গাঁৱৰ মানুহে এতিয়া আইৰণ পানী খাই মানুহ আচলতে ৰোগীয়া হৈছে সেই কথাটোত মন্ত্ৰীজনৰ আচলতে কোনো হেৰি নাই তেওঁ আচলতে মাটি সম্পত্তি গোটাব লাগে এতিয়া চাৰিওফালে গৰু গাই কেলেংকাৰী কৰিব লাগে এইবিলাকে আৰু তেওঁলোকৰ বিলাসিতা কোনে কৰিছে বিলাসিতা তেওঁলোকৰ মন্ত্ৰী আপুনি অসমৰ এতিয়া সেইজন মন্ত্ৰীহে আমি চাৰিওফালেতো দেখি আছোঁ আজি কালি নে পৰহি পৰা আমিতো দেখিছোঁ তেওঁতো একদম গণেশগুৰিত ডাঙৰ অট্টালিকাও ওলাইছে 3 তাৰকাযুক্ত হোটেলো ওলাইছে তেওঁ সেইবোৰতো আমিতো আমাৰতো বাকীবিলাক যিবিলাক মন্ত্ৰী আছে আমিতো তেওঁলোকৰ বিৰুদ্ধে আমি দেখা নাই তেওঁৰ বিৰুদ্ধে কিয় অভিযোগটো মনোজ প্ৰদীপ হয় কি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ